ভাল খবৰ ছাতা খালা না খনাই ইয়া হে গাইস সকলো আপোনালোকে আপোনালোকৰ মমৰ চেনেল বুঢ়া স্কচলৈ বাহিৰ ঘূৰাই থকা নাই স্কচতে ভিক্ষাৰী কত নাই ভিক্ষাৰীটো নাই 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 আৰু এই ভিক্ষাৰী কত কামো চামো আকৌ বনাই এই ভিক্ষাৰী মানে টাকা আসলিকে নহয় গেছি ভিক্ষাৰী ভিক্ষাৰী কৈ থাকাতে মানে মানে কি হৈছে অলপ চৰ্দি আনি আছে অভান হৈ আছে নামান মানে গম পোৱা নাই কি কাৰণ হৈছে কি যিহেতু ডেইলি ব্লগ দিম বুলি কৈছো তো দি থাকিম আৰু নিৰু আৰু মুঠতে মই যদি আৰু কণ্টেনৰ অভাৱ হয় মই এটা কথা মনত ৰাখিব মই কৈ ল'ম যে এইটো ভিডিঅ' আগলাগে যাব মই চব ফোন কৰিম যা সকল হৈ যাম যা লেট্ৰিন চেট্ৰিন চব দেখাম যা যদি মই কণ্টেণ্ট নহয় যায় তুপা দাদা গাড়ীখন ক'ত থলে আমাৰ ইয়াত থৈছে নে এইবাৰ আসলি ঠাট্টা দেখি আগে চাইছা কি ঠাট্টা করছি ইউটিউবার দা গাড়ি গান করতেছি হয় ইউটিউবার নিজের পকেট ফুটা ভাই গাছ কি গরম দিছে না হাউ বহুত গরম তানে দিয়া লাগছে যা যা খাবা যা ভাত বুঝা বনাইছে ভাই গাইছ আজিও আহি পাইছোঁ বহুত দেৰিকৈ হ'লেও আহি পাইছোঁ কিন্তু আজিও এটা ভাল কাম দিয়া বুলি মই দেখা পাইছোঁ বক্সিৰ পৰাই অঁ আছে দাদা ভালেই কাম মজা কাম দেখা নাই ভাল কাম দিছে এনেই আপুনি বিয়া কৰাব না আপুনি কাৰোবাৰ তাত বিয়া হ'ব মানে কি কৈছোঁ বুজি পাইছি না এই থকা ঠিক আছে ভাল কথা দিছি এই ৰখা ঠিক আছে লাগে এনেকুৱা মানুহ গাইজ যেতিয়া আহোঁ তেতিয়া সেই বাকী যি কি নহওক অলপ জ্বৰ উঠি আছে সেইকাৰণে মাথাত টুপিছিলোঁ মাৰিছোঁ খাম আপোনালোকে গমে বেছি বেলেগ আকৌ নহ'লেও গাইজ কাম কৰে কিন্তু কষ্ট কৰে মানুহটো মই জানো বহুত কষ্ট কৰে ঘৰ ভাঙাও আছে ঘৰ জৰা লাগে দেও আছে আপুনি বোলে হেৰিহে কৰিব বিয়া হ'বহে বেলেগৰ তাত আপুনি বিয়া নকৰাই বোলে কি কথা কবাৰ কিবা বুলি ক'ব আপুনি সি বিয়া কৰাব না তাক বিয়া দিব বেলেগৰ তাত বিয়া কৰিব লাগিব আপুনি বাচন দিব পাৰিছে সিহে বিয়া কৰাব নহয় তাৰে বিয়া কৰা লিখি তিৰিগিলা চব কৰিব দিম না সেইকাৰণে ময়ো ঠিক আছে তাক বিয়া দিলে হ'ল বেলেগৰ তাত চাই দাদা ঠিক আছে বঢ়িয়া বঢ়িয়া মালিচ কৰিছে নহ'লে দেৰিকে খুৰা 20 টাকা নিব না 50 টাকা 50 টাকা দালাল চা ঘৰৰ হা কি দালাল চা ঘৰৰ দালাল কি দালাল কাম কৰি দিছো পইচা দিছি 50 টাকা তই কেন নিব লাগে এনে দিলি কাপোৰখিনি পুৱাই কোম্বাই দিছি 6টাতে উঠি মিলি কোম্বাই দিছি সেইখিনি ক'ত যাব ও বাচন দিছা ও দিনটোত 50 টাকা পাও ও তাতেও তো দালাল বুলি ক'বা আহিছে বাচন দিছা ভাল নেকি তো গাইজ হৈ গৈছে ডাইৰেক্ট দিপৰা আৰু দিপৰা আহিছে মানে এতিয়া ভাত খাব লাগিল নহয় এতিয়া ভাত দিছি এতিয়া ভাত খাম কি দিছি এতিয়া চাং আহক সন্ধ্যে উপলক্ষে দালি আলু ভাজা পিঁয়াজ নেমু জ্বালা ভাত পানী আৰু পাটি ভাই গাইজ এতিয়া খাই লওঁ দক গাইজ জন নহয় মই যদি কিবা বেলেগো হয় মই এতিয়া বিদ্যা কৰক বিশ্বাস কৰক আপোনাৰ মই চকু মাৰিব পৰা নাই তথাপিও মই লেপটপ ফ্লাগ জ্বলাইছোঁ মানে ভ্লগৰ কাৰণে ডেইলি ব্লগ দিম কিছু ডেইলি ব্লগ দিম বাপৰে বাপ যিকে নহ'লেও দিম যদি এৰো আৰু লাইফৰ কাৰণে ইউটিউবে দিম দক গাইজ অকণমান ৰেষ্ট লৈ যাম টেবলেট দেখছি কিমান টেবলেট আনিব লগা হৈছে এই গাইজ বিচনাৰ পৰা নামান ভাত চাত খাই নামান উঠি আহিছোঁ আৰু দিনত এখনত নাছিলোঁ এখনত মাৰাৰ পিছত কি হৈছে মই নিজে নাজানো আৰু দৰ্জাখনত মানে মাথাটো একদমেই বিহাইছে তাৰপিছত অকস্মাতটো জ্বৰ আহি গ'ল গাইজ মানে পুৱাৰ পৰা কফটো আছে আৰু এই আছে যেতিয়া মই 4টামান বজাত মই মানে গ'লোঁ অলপ মোবাইলটো চাৰ্জত দি তাৰপিছত যেতিয়া মই গ'লোঁ মোৰ মাথাটো ঘূৰাই দিছে আহি পোৱাৰ লগে লগে মোক কম্বল লগা আহিছে লেপ লগা আহিছে মোৰ মানে ঠাণ্ডা লাগিছিল তাৰপিছত গৰমো ঠিকিছে গাটো এটি মানে জ্বৰ হৈছে গাইজ তাৰপিছত গাইজ মই উঠিব পৰা নাই মই বিচনাতে পৰি আছোঁ নাওমান উঠিছোঁ গাইজ
আপোনালোকৰ কাৰণে উঠি আহিছোঁ গাইজ মানে ব্লগটো নবনালেও নহয় কিন্তু গাইজ কেনা পাইছি ব্লগটো মই নাজানো কিন্তু আজি ব্লগটো মই একদম মানে হাৰ মানি যোৱা আনিছি মানে জীৱন হয় ভাই সহজ নহয় হাৰ মানা আনিছি মানে ডেইলি ব্লগ দিম বুলিও কৈছোঁ এনা মানে বিপদবিলাকো আহি থাকে বিশ্বাস কৰক মোৰ মানে মোবাইল যদি ফ্লাক্স যদি বসছি মানে একদম কেম্বা লাগি আছে চকুটো প্লিজ আপোনালোকে নিজৰ বুলি ভাবি মাফ কৰি দিব আজি মানে ব্লগটো ইমান এটা ভাল নহ'ল তো বাই বাই গাইজ বাই বাই